वेलकम टू माय यूट्यूब चैनल। अनुग्रह कर भिडिओटा लाइक करिब और सबसक्राइब কৰিবলৈ নাপাহৰিব। তো আজি আমি পঢ়িম ভার্ব। ভার্ব কাক বলে, ই কেই প্ৰকাৰ আৰু কি কি। মই ভার্বৰ ডেফিনেশ্যনটো দিছোঁ। প্ৰথমে ডেফিনেশ্যন পঢ়িম, তাৰপিছত এক্সাম্পল দেখিম। ডেফিনেশ্যনটো পঢ়িম আমি এতিয়া। যি শব্দৰ দ্বাৰা কৰ্তাৰ কোনো কাৰ্য কৰা বা হোৱা বুজায় তাক ভার্ব বলে। ভার্ব মানে কি, যি শব্দৰ দ্বাৰা এনেকুৱা এটা শব্দ যাৰ দ্বাৰা কৰ্তা কোন হ'ব। কৰ্তা মানে হৈছে সাবজেক্ট। কৰ্তাৰ কোনো কাৰ্য কৰা বা হোৱা বুজায় তাক ভার্ব বলে। এক্সাম্পল দিছে, এক্সাম্পল দেখিব। আমি এতিয়া এক্সাম্পল দেখিম। এক্সাম্পল কি আছে, আই ৰাইট, মই লিখো, অসমীয়া লিখিছোঁ। আই এম এ ষ্টুডেণ্ট, মই এজন ছাত্ৰ। এই যে দুটা সেন্টেন্স আছে, এই সেন্টেন্স দুটা সাবজেক্ট কোনটো, সাবজেক্ট এইটো হয় আৰু ইয়াত সাবজেক্ট এইটো, ভার্ব এইটো হয়। ইয়াত ৰাইট টু ভার্ব আৰু ইয়াত ভার্ব হৈছে এম, আৰু অবজেক্ট ইয়াত আছে, ইয়াত অবজেক্ট নাই, ইয়াত অবজেক্ট আছে। গতিকে এই যে এই সেন্টেন্সটো ৰাইট ভার্ব আমি ইয়াত কেনেকৈ জানিম। তাৰপিছত আছে আই এম এ ষ্টুডেণ্ট, ইয়াত এমটো যে ভার্ব আমি কেনেকৈ জানিম তাক আমি এতিয়া পঢ়িম। ওপৰৰ বাক্য দুটাৰ আই বা মই হৈছে কৰ্তা বা সাবজেক্ট। ওপৰৰ বাক্য দুটা আই বা মই, অসমীয়াত মই কয় আইক, আই বা মই হৈছে কৰ্তা বা সাবজেক্ট। ওকে। আৰু প্ৰথমটোত ৰাইট শব্দই কৰ্তাৰ লিখা কাৰ্য বুজাইছে। প্ৰথমটোত আমাৰ কি আছিল, প্ৰথমটোত আছিল আই ৰাইট। প্ৰথমটোত ৰাইট শব্দই কৰ্তাৰ লিখা কাৰ্য বুজাইছে। ওকে। আৰু দ্বিতীয়টোত এম শব্দই, দ্বিতীয় শব্দটো কি আছিল, আই এম এ ষ্টুডেণ্ট। আৰু দ্বিতীয়টোত এম শব্দই কৰ্তাজন কি হয় তাক বুজাইছে। এই কাৰণে এম আৰু ৰাইট শব্দ দুটাক ভার্ব বুলি ক'ব পাৰি। এই কাৰণে যিহেতু প্ৰথমটোত আমাৰ ৰাইট শব্দই লিখা বুজাইছে আৰু দ্বিতীয়টোত কৰ্তাজন অৰ্থাৎ সাবজেক্টটো কি হয়, সাবজেক্ট ইয়াত কি বুজাইছে, ছাত্ৰ হয় তাকে বুজাইছে। এই কাৰণে এম আৰু ৰাইট শব্দ দুটাক ভার্ব বুলি ক'ব পাৰি। আমি যিটো ভার্বৰ ডেফিনেশ্যন পঢ়িলোঁ, এই ভার্ব কেই প্ৰকাৰ আৰু কি কি, এতিয়া আমি ভার্ব কেই প্ৰকাৰ আৰু কি কি এইটো আমি পঢ়িম। ভার্ব হৈছে ভার্ব টু টাইপস। ভার্ব দুই প্ৰকাৰ হৈছে। প্ৰথমে হৈছে আমাৰ অক্সিলাৰী ভার্ব। অক্সিলাৰী ভার্ব সকলোৱে জানে। অক্সিলাৰী ভার্ব প্ৰথমে, অক্সিলাৰী ভার্ব কেইটা, 24টা। আৰু দ্বিতীয়টো হৈছে মেইন ভার্ব বা প্ৰিন্সিপাল ভার্ব বা প্ৰিন্সিপাল ভার্ব। মেইন ভার্ব বা প্ৰিন্সিপাল ভার্ব। গতিকে মেইন ভার্বটো অসংখ্য হয়। এইটো মেইন ভার্ব ভার্ব লিষ্টত যিবোৰ আছে, যেনে মেইন ভার্ব যেনেকুৱা আছে, যেনে প্লে হয়, গো হয়, গিভ হয়, কাম হয়, এইবোৰ হৈছে মেইন ভার্ব। মেইন ভার্ব হৈছে অসংখ্য, কিন্তু অক্সিলাৰী ভাৰ্বৰ এটা নিৰ্দিষ্ট সংখ্যা আছে, এই হৈছে 24টা। আমি এতিয়া অক্সিলাৰী ভাৰ্ব পঢ়িম। তো আমি এতিয়া দেখিম অক্সিলাৰী ভাৰ্ব কেই প্ৰকাৰ আৰু কি কি। অক্সিলাৰী ভাৰ্ব মুঠতে 24ডাল মই আগতে কৈছোঁ আৰু লিখি থৈছোঁ। অক্সিলাৰী ভাৰ্ব 24 প্ৰকাৰৰ। প্ৰথমে আমি পঢ়িম বি ভাৰ্ব কেইটা। বি ভাৰ্ব প্ৰথমে পঢ়িম। প্ৰথমে বি ভাৰ্ব আছে কি, এম, তাৰপিছত আছে ইজ, তাৰপিছত আছে আৰ। আৰু বি ভাৰ্ব আৰু আছে, পাষ্ট টেন্সৰবিলাক হৈছে ৱাজ, ৱেৰ। আৰু ইয়াৰ ক্ষেত্ৰত হেভ ভাৰ্বো আছে আমাৰ। হেভ ভাৰ্ব লিখিম, হেভ ভাৰ্ব 3টা আছে। এইটো প্ৰেজেণ্টটো লিখিছোঁ, এইটো পাষ্টৰটো লিখিছোঁ। এই 3টা প্ৰেজেণ্টৰ। বি ভাৰ্ব এম ইজ আৰ হৈছে প্ৰেজেণ্ট আৰু ৱাজ আৰ হৈছে পাষ্টৰ। গতিকে হেভ ভাৰ্ব আমি প্ৰেজেণ্টত লিখিম। হেভ ভাৰ্বৰ প্ৰেজেণ্ট হৈছে হেভ আৰু হেজ, আৰু এইটো এছ হয়। আৰু পাষ্টৰ হেভ ভাৰ্ব হৈছে হেড। এতিয়া আমি পঢ়িম ডু ভাৰ্ব। ডু ভাৰ্ব আমি প্ৰথমে প্ৰেজেণ্টৰ পঢ়িম। এইটো প্ৰেজেণ্টৰ, এইটো পাষ্টৰ। প্ৰেজেণ্টৰ পঢ়িম। প্ৰেজেণ্টৰ হৈছে ডু আৰু ডাছ, আৰু পাষ্টৰ কাৰণে হৈছে ডিড। ইয়াত কেইটা হ'ল, 1 2 3 4 5 6 7
8 9 10 11টা এই 11টোক আমি প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব বুলি ক'ব পাৰি বা এই মই ইয়াত লিখিছোঁ এই 11টা এই ইয়াত যি আছে আমাৰ বিৰভাৱ কেইটা বিৰভাৱ আছে হেভ ভাৰ্ব আছে ডু আৰু ডু ভাৰ্ব আছে এই 11টাক আমি প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব বুলি ক'ব পাৰি এই 11টাক আমি প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব বুলি ক'ব পাৰি তেনেহ'লে কি হ'ল এই 11টাক আমি প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব বুলি ক'ব পাৰি এতিয়া আমি দেখিম মডেল অক্সিলাৰী ভাৰ্ব মডেল অক্সিলাৰী ভাৰ্ববোৰ হৈছে শ্যাল শুড উইল উড কেন কুড মে মাইট তাৰপিছত আছে মাষ্ট নিড এন ডাবল ডি নিড ডেয়াৰ আউট টু আৰু ইজ টু আৰু এই যে আমাৰ ইয়াত কেইটা আছে তাত আছিল 11টা আৰু ইয়াত তেনেহ'লে কেইটা হ'ব 13টা এইবোৰক মডেল অক্সিলাৰী ভাৰ্ব বোলে ওপৰখিনি মই আকৌ দেখুৱাইছে এইবোৰ যি আছে 13টা আছে আগতে আছিল আমাৰ 11টা 24টাৰ পৰা 11টা মাইনাছ কৰি আৰু 13টা থাকে এই 13টাক আমি মডেল অক্সিলাৰী ভাৰ্ব বুলি ক'ব পাৰি বা এই 13টাক মডেল অক্সিলাৰী ভাৰ্ব বোলে তো অক্সিলাৰী ভাৰ্ব শেষ এতিয়া আমি পাৰিম মেইন ভাৰ্ব ভাৰ্ব আমাৰ দুই প্ৰকাৰ আছিল এটা হৈছে পেঞ্চিলাৰ ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব অক্সিলাৰী ভাৰ্ব 24টা অক্সিলাৰী ভাৰ্ব আমাৰ শেষ হ'ল এতিয়া আমি পাৰিম মেইন ভাৰ্ব হৈছে টু টাইপছ যেনেকৈ কয় অক্সিলাৰী ভাৰ্ব আছিল 24 প্ৰকাৰৰ 24টা আছিল অক্সিলাৰী ভাৰ্ব 24 প্ৰকাৰৰ নহয় 24টা আছিল আৰু মেইন ভাৰ্ব হৈছে দুই প্ৰকাৰ টু টাইপছ প্ৰথমে আছে টেনজিটিভ ভাৰ্ব দ্বিতীয়তে আছে ইনটেনজিটিভ ভাৰ্ব প্ৰথমে আছে কি টেনজিটিভ আৰু দ্বিতীয়তে আছে কি ইনটেনজিটিভ টেনজিটিভ ভাৰ্ব হৈছে যি ভাৰ্বক হোৱাট আৰু হুম যি ভাৰ্বক হোৱাট আৰু এই হোৱাট আৰু হুম বুলি প্ৰশ্ন কৰিলে অবজেক্ট পোৱা যায় অবজেক্ট পাব পাৰি তাক টেনজিটিভ ভাৰ্ব বোলে যি ভাৰ্বক হোৱাট আৰু হুম দি প্ৰশ্ন কৰিলে অবজেক্ট আমি পাব পাৰি বা অবজেক্ট পাম তাক টেনজিটিভ ভাৰ্ব বোলে আৰু যি ভাৰ্বক হোৱাট আৰু হুম বুলি প্ৰশ্ন কৰিলে অবজেক্ট পোৱা নাযায় তাক ইনটেনজিটিভ ভাৰ্ব বোলে বুজি পালা এক্সাম্পল দিলে ভালদৰে বুজি পাব যি ভাৰ্বক আমি হোৱাট আৰু হুম দি যদি প্ৰশ্ন কৰোঁ তেনেহ'লে অবজেক্ট পাম যদি অবজেক্ট পাম তেনেহ'লে তাক টেনজিটিভ ভাৰ্ব আৰু যি ভাৰ্বক হোৱাট আৰু হুম দি কুৱেশ্যন কৰিলে আমি অবজেক্ট নাপাম সেই ভাৰ্বক ইনটেনজিটিভ ভাৰ্ব মই এক্সাম্পল দেখুৱাইছোঁ তো টেনজিটিভ আৰু ইনটেনজিটিভৰ উদাহৰণ দেখা মই টেনজিটিভৰ উদাহৰণ দিছোঁ ৰাজু ৰিডছটো কি ইয়াত ভাৰ্ব গতিকে ভাৰ্বক আমি হোৱাট আৰু হুম দি কুৱেশ্যন কৰিম ইয়াত হোৱাট দি কুৱেশ্যন কৰিলে কি হ'ব ৰাজু ৰিডছৰ মিনিং হৈছে পঢ়ে ৰাজু কি পঢ়ে বুক পঢ়ে গতিকে আমি ইয়াত টেনজিটিভ যিটো ভাৰ্ব হয় আমি যিহেতু ইয়াত আমি অবজেক্ট উলিয়াব পাৰিছোঁ বুকটো হৈছে অবজেক্ট গতিকে ৰিডছটো হৈছে টেনজিটিভ ভাৰ্ব ইয়াত যিটো আছে আমাৰ আই গ' হোম গ' মানে যোৱা ইয়াত যদি আমি হোৱাট দি কুৱেশ্যন কৰোঁ হোৱাট বা হোম দি কুৱেশ্যন কৰিলে ইয়াত আমি অবজেক্ট নাপাম কাৰণ গ' মানে যোৱা হোৱাট মানে কি ক'ত যোৱা হোৱাৰ আহিব গতিকে কি যোৱা ইয়াত কোনো অবজেক্ট নাহিব গতিকে এইটো ইনটেনজিটিভ আৰু এটা মই টেনজিটিভ উদাহৰণ দিছোঁ মৃদুল দেখে কি দেখে বাৰ্ডছ দেখে এইটো হৈছে অবজেক্ট গতিকে আমি অবজেক্ট পাইছোঁ ইয়াত আমি অবজেক্ট পাইছোঁ তাৰ কাৰণে চিটো হৈছে টেনজিটিভ ভাৰ্ব আৰু যিটো আছে আৰমান ঘুমায় ইয়াত যদি আমি হোৱাট দি কুৱেশ্যন কৰোঁ কি ঘুমায় তেনেহ'লে আমি অবজেক্ট নাপাম অ'কে আৰু যদি আমি হুম দি কুৱেশ্যন কৰোঁ কাক ঘুমায় তেন্তেও আমি অবজেক্ট নাপাম গতিকে এইটো হৈছে ইনটেনজিটিভ তাৰ মানে কথা হৈছে যদি মেইন ভাৰ্বক যি মেইন ভাৰ্বক আমি হোৱাট আৰু হুম দি কুৱেশ্যন কৰিলে অবজেক্ট পাম সেইটো হৈছে টেনজিটিভ আৰু যিটো হোৱাট আৰু হুম দি কুৱেশ্যন কৰিলে অবজেক্ট নাপাম সেইটো হৈছে ইনটেনজিটিভ গতিকে আজিৰ ভিডিঅ' এইখিনিয়ে ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব